নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ দাও। মই অসমৰ বিভিন্ন প্ৰান্তত খেলি উত্তীৰ্ণ হৈ আহিছোঁ। অসমৰ বাহিৰতো খেলিছোঁ। বিহাৰৰ কহল গাঁৱত নেশ্যনেল ট্ৰেইনিং আছিলে, তাতো উত্তীৰ্ণ হৈ আহিছোঁ। আৰু শিৱসাগৰ নামটিত ব্লেক বেল্ট এক্সাম আছিলে, তাতো উত্তীৰ্ণ হৈ আহিছোঁ। আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাম বুলি আশা ৰাখিছোঁ। শ্ৰী দেৱকুমাৰ টাও। মই ল'ৰাটোক সৰুৰে পৰা মানে তাৰ হেৰিটো চাওঁ, মানে সি খেলত মানে বেছি গুৰুত্ব দিয়ে যেন পাইছিলোঁ। সেইটো কাৰণে তাক মানে কাৰাটে খেলত মই ভৰ্তি কৰি দিলোঁ। তাৰপিছত ছমাহ নে 8 মাহমান হোৱাৰ পিছত মানে নগাঁৱলৈ খেলিবলৈ গৈছিলে। তেতিয়া অ'পেন চেলেঞ্জ খেলত আৰু ছেমি কণ্টেকত মানে দুইটাতে মানে গ'ল্ড মেডেল পাই আহিছিলে। তাৰপিছত মৰিগাঁৱত গৈছিলে, তাতো তেনেকৈ মানে হেৰি পাই আহিছে। তাৰপিছত গুৱাহাটীত খেলিছিলে, তাতো তেনেকৈ পাই আহিছে। তাৰপিছত এই ডিব্ৰুগড়ত আছিলে হেৰি ট্ৰেইনিং আছিলে, তাতো গৈছিলে, তাতো মানে চাৰ্টিফিকেট আছে। আৰু বিহাৰত মানে নেশ্যনেল হেৰি ট্ৰেইনিং আছিলে, তাতো পাৰ্টিচিপেট কৰিছিলে, তাতো পাছ কৰি আহিছে। তাৰপিছত এই অলপ দিনৰ আগতেই মানে শিৱসাগৰ নামটিত মানে এইটো বিশেষ মানে এইটো প্ৰতিযোগিতা বুলি নহয়, মানে এইটো মানে বেল্ট টেষ্টৰ মানে হেৰি আছিলে, ব্লেক বেল্ট এক্সাম আছিলে। মানে ব্লেক বেল্ট এক্সামত সি উত্তীৰ্ণ হৈ আহিছে। এইটো ৰূপক দত্ত ছাৰৰ তত্ত্বাৱধানত খেলখন হেৰিখন মানে এক্সামখন অনুষ্ঠিত হৈছিলে, তাতে মানে সি উত্তীৰ্ণ হৈ আহিছে। তাৰপিছত এতিয়া বৰ্তমান সি এই জাপান কাৰাটে এছ'চিয়েশ্যনত মানে সি শিক্ষা লাভ কৰি আছে এতিয়া বৰ্তমান। কিন্তু সি সৰুৰে পৰাই মানে শতকানতে মানে সি প্ৰথম সোমাইছিলে। এতিয়া এই ব্লেক বেল্ট মাষ্টাৰ ডিগ্ৰীটো মানে সি শতকানতে মানে লৈছেগৈ তেনেকৈ। তাৰপিছত মই এজন অভিভাৱক হিচাপে ৰাজমিস্ত্ৰী কৰিলেও মানে ল'ৰাৰ ভৱিষ্যতৰ কাৰণে এইবিলাক মানে কৰি আছোঁ আৰু উপায় নাই। মানে মোৰ এই সৰুৰে পৰা ময়ো মানে খেলত মানে বহুত ৰাপ আছিলে। তাৰপিছত মই নোৱাৰিলোঁ, আমাৰ মানে আৰ্থিক অৱস্থা মোৰ বহুত দুৰ্বল আছিলে, বৰ্তমানো দুৰ্বল। তাৰ কাৰণে মই নোৱাৰিলোৱে মানে আজি ল'ৰাক বনামেই বুলি মই মানে ব্লেক বেল্টটো যেনে তেনে হ'লেও মানে দিয়ামেই বুলি মানে মই বহুত চেষ্টাৰ ফলত মানে আজি ব্লেক বেল্ট এক্সামটো মানে পাছ কৰি আহিছে। মানে মই একদম বহুত মানে সুখী, আৰু ভৱিষ্যতেও মানে সি তেনেকৈ আগুৱাই যাব বুলি মোৰ আশা আছে। আৰু খেলৰ আজিকালিতো মানে খেলৰ যোগেদি মানে বহুত সুবিধা চৰকাৰে দি আছে, সেই তেনেকুৱা এটা সুবিধা মানে পাব বুলি মানে মোৰ আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।